অতি আচৰিত কথা আমি স্বাধীনতাৰ পাছত অসমত যিমান মুখ্যমন্ত্ৰী হৈ গ'লে গোপীনাথ বৰদলৈ লৈ পেলাই সৰ্বানন্দ সোণোৱাললৈ কেইবাজন মুখ্যমন্ত্ৰী আমি পাইছোঁ কিন্তু আসাম বিধানসভাত এই যে কলঙ্কিত কৰিলে এইজন মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা যিজন 15 বছৰ কংগ্ৰেছৰ মন্ত্ৰী আছিলে কংগ্ৰেছত সিন্ডিকেট ৰাজ কৰি কংগ্ৰেছত বৰবাদ কৰি কংগ্ৰেছত ধ্বংস কৰি বিজেপিত গৈছে তেওঁ বিজেপি ধ্বংস কৰিব হেতু আমি কৈ দিলোঁ বিজেপি ধ্বংস কৰক আৰু যি কৰক হেতু লৈ আমাৰ একো নাই কিন্তু আমি কৈছোঁ তেওঁৰ মন্ত্ৰী সভাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেওঁৰ পত্নীৰ নামত 50 লক্ষ টাকা তার আগতে মুখ্যমন্ত্রীর পন্ত্রীর নামত 10 কোটি টাকা হিতাধিকারীর নামত লোৱা হয়েছে সেইবিলাক কি চলি আছে অসমত আৰু অন্য 1200 টাকা দি আছে অৰুণোদয়ৰ নামত 1200 টাকা দি আছে আৰু 1 মাস দিলে 3 মাহ নিদিয়ে এনেকা চলি আছে অৰুণোদয় বলি আৰু 50 লাখ টাকা কাক দিলে জয়ন্ত মল্ল বৰুৱা যিজন মন্ত্ৰী আছে যিজন এতিয়া যদি CBI ED আৰু পুলিচে যদি এতিয়া ৰেড কৰে CBIয়ে ৰেড কৰে তেনেহলে জয়ন্ত মল্লৰ ঘৰত কিমান হাজাৰ কোটি টকা পাব হেতু হিসাব নাই কিন্তু আজি নকৰি পেলাই আজি যেটো সিন্ডিকেট শুরু কৰিছিলে কয়লাৰ সিন্ডিকেট লাইমস্টোন সিন্ডিকেট কিবা কিবি সুপারি সিন্ডিকেট এই গোটেই সিন্ডিকেট বাদ দি এতিয়া কৰি আছে হিতাধিকাৰী সিন্ডিকেট গভৰ্ণমেণ্টৰ যেটো লোন হিতাধিকাৰী যিজনে পাব লগা হয় তেখেতৰ টাকা না দি পেলাই তেখেতে মুখ্যমন্ত্ৰী নিজে খাই আছে জয়ন্ত মল্লই নিজে খাই আছে বিধায়ক লোকে নিজে খাই আছে 90টা গৰু গোটেই বিধায়ক আৰু মন্ত্ৰী মিলি পেলাই বাটি ললে 90টা বাটি ললে এতিয়া কিবা কিবি এইজন বিধায়কে কৈ আছে সেইজন বিধায়কে কৈ দম যদি আছে তোমাৰ হেমন্ত বিশ্ব শৰ্মা তুমি এতিয়া ৰিজাইন দিয়া তুমি আহোম বিধানসভাটো কলঙ্কিত কৰিছা ইমান আমাৰ ইমানজন মুখ্যমন্ত্ৰী আহিছে বিভিন্ন দলৰ পৰা কিন্তু কেতিয়াও গৰু চুৰ লৈ বিধানসভাত আলোচনা নহয় এতিয়া কিন্তু গৰু চুৰি লৈ এইটো আলাপ হ'ব আৰু আমি বিচাৰোঁ গৰু চুৰ লৈ সেইটো আলোচনা হোৱাৰ আগতে তুমি মুখ্যমন্ত্ৰীৰ পৰা ৰিজাইন দিয়া Thank you. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত